ঈশ্বৰে সকলো সৃষ্টিকাৰ্য সম্পূৰ্ণ কৰি বিশ্ৰাম লোৱা কথাটোৰ যোগেৰে আচলতে কি বুজাইছে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিশুক দিয়া। নমস্কাৰ, আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি এই অনুষ্ঠানৰ যোগেৰে অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি প্ৰতিটো পদৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আমাৰ আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আদি পুস্তক নামৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ ২৬ নম্বৰ পদৰ পৰা ৩১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। তাত আমি পাইছিলোঁ ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে নিজৰ সাদৃশ্যৰে পুৰুষ আৰু নাৰী হিচাপে মানুহক সৃষ্টি কৰিলে আৰু গোটেই জগতখনৰ ওপৰত মানুহক অধিকাৰ চলাবলৈ আৰু বহু বংশ হৈ বাঢ়ি যাবলৈ ক'লে। আজি আদি পুস্তকৰ ২ নম্বৰ অধ্যায়টো আমি চাব খুজিছোঁ। বাইবেলত আমি এটা বিশেষ কথা দেখিবলৈ পাওঁ। কিছুমান কথা থুলমূলকৈ কোৱাৰ পাছত সেইবোৰৰ মাজৰ অধিক গুৰুত্বপূৰ্ণ কথাখিনি আকৌ বহলাই কোৱা হয়। ঠিক সেই কথাটো আমি আদি পুস্তকৰ ২ নম্বৰ অধ্যায়তো দেখা পাওঁ। আগৰটো অধ্যায়ত ঈশ্বৰে মানুহ সৃষ্টি কৰিলে বুলিহে উল্লেখ কৰা হৈছে, কিন্তু এই ২ নম্বৰ অধ্যায়ত ঈশ্বৰে মানুহ সৃষ্টি কৰা কাৰ্যটো আকৌ অলপ বহলাই কোৱা হৈছে। অৰ্থাৎ আন সকলো সৃষ্টিতকৈ মানুহৰ সৃষ্টিৰ কথাটো ঈশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি আমি বুজি পাওঁ। প্ৰথম মানৱ আদমক সৃষ্টি কৰাৰ পাছত তেওঁৰ সংগী হিচাপে হৱাক সৃষ্টি কৰা হ'ল।
কেনেদৰে সৃষ্টি কৰা হ'ল তাৰো বিৱৰণ এই 2 নম্বৰ অধ্যায়ত আমাক দিয়া হৈছে। সেয়ে আহকচোন এতিয়া আমি আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 2 নম্বৰ অধ্যায়ত আমি বিশেষভাৱে পাওঁ বিশ্ৰামবাৰৰ কথা, মানুহ সৃষ্টিৰ কথা, মানুহক দিয়া চৰ্তৰ কথা আৰু নাৰী সৃষ্টিৰ কথা। আদিপুস্তকৰ এই 2 নম্বৰ অধ্যায়ত ঈশ্বৰৰ প্ৰকাশৰ মহান নীতিটো পোন প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাওঁ। কিন্তু এই নীতিটো বা এই পদ্ধতিটো আমি ঈশ্বৰৰ বাক্যত বাৰে বাৰে প্ৰকাশ পোৱা দেখিবলৈ পাম। ই ঈশ্বৰৰ অনুপ্ৰেৰণাৰো এটা বিশেষ চাবৰ নিচিনা। আমি বাৰু কি কৈ আছো? সেই নীতি বা পদ্ধতিটোনো কি? এই বিশেষ নিয়মটো হৈছে পুনৰ উল্লেখনৰ নিয়ম বা দোহৰাৰ নিয়ম। আন কথাত ক'বলৈ গ'লে ঈশ্বৰৰ বাক্য দিয়া ঈশ্বৰৰ বাক্যই গুৰুত্বপূৰ্ণ সত্য কিছুমান চমুকৈ কয়, কিন্তু তাৰ পাছত আকৌ সেই সত্যবোৰৰ মাজৰ পৰা দৰকাৰী সত্যটো লৈ আৰু অধিক বহলাই কয়। তেওঁ এই 2 নম্বৰ অধ্যায়ত ঠিক তাকেই কৰা আমি দেখিবলৈ পাম। প্ৰথম অধ্যায়ত দিয়া সৃষ্টিকাৰ্যৰ 6 দিনৰ বিৱৰণ। এই একেটা নীতি আমি দ্বিতীয় বিৱৰণতো পাওঁ। দ্বিতীয় বিৱৰণ আচলতে অৰণ্যত হোৱা 40 বছৰীয়া অভিজ্ঞতাৰ পাছত মুচিৰ যোগেদি ঈশ্বৰে দিয়া বিধানৰ ব্যাখ্যা। দ্বিতীয় বিৱৰণ আচলতে বিধানসমূহৰ কেৱল পুনৰাবৃত্তি নহয়, তাৰ ব্যাখ্যাও। ঠিক একেদৰে আমাক কেৱল এখন নহয় 4খন শুভবাৰ্তা দিয়া হৈছে। ঈশ্বৰৰ বাক্যত বাৰে বাৰে এই নীতিটো মানি চলা আমি দেখিবলৈ পাওঁ। থুলমূলকৈ এই নীতিটো এনেকুৱা ধৰণৰ: ঈশ্বৰে প্ৰথমতে থুলমূলকৈ গোটেইখিনি কথা বৰ্ণনা কৰি দিয়ে, তাৰ পিছত তাৰে গুৰুত্বপূৰ্ণ কথাখিনি তেওঁ আকৌ দোহাৰে বা আকৌ বহলাই কয়। সৃষ্টিকাৰ্যৰ 6 দিনৰ যিখিনি কথা উলিয়াই আনি 2 নম্বৰ অধ্যায়ত আকৌ কোৱা হৈছে, সেই কথাখিনি হৈছে মানুহৰ সৈতে বিশেষভাৱে জড়িত। আৰু প্ৰথমতেই আমি পাওঁ বিশ্ৰামবাৰৰ কথাটো। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিবলৈ ওলাইছো। আদিপুস্তক 2 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰিম। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আদিপুস্তক 2 নম্বৰ অধ্যায় 1 পৰা 3 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, এইদৰে আকাশমণ্ডল, পৃথিৱী আৰু সেই উভয়ত থকা সকলো পদাৰ্থ নিৰ্মাণ কৰি অঁতোৱা হ'ল। সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অঁতাই নিজে কৰা সকলো কাৰ্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে। আৰু ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কিয়নো ঈশ্বৰে নিজে সৃষ্টি কৰা আৰু নিৰ্মাণ কৰা সমুদায় কাৰ্যৰ পৰা সেইদিনা বিশ্ৰাম কৰিলে। বিশ্ৰামবাৰৰ গুৰুত্বৰ কথাটো আমি ওলাই কৰিব নালাগে। ঈশ্বৰে কামৰ পৰা বিশ্ৰাম ল'লে বুলি কওঁতে বাৰু আচলতে কি বুজোৱা হৈছে? তাৰমানে ঈশ্বৰৰ ভাগৰ লগাত তেওঁ সপ্তম দিনা জিৰণি ল'বলৈ বহিল বুলি কোৱা হৈছে নেকি বাৰু? তেওঁ সপ্তাহটো প্ৰয়োজনতকৈ বেছি কাম কৰি ভাগৰি পৰিছিল নেকি? আৰু ভাগৰ লগাত তেওঁ জিৰণি ল'ব বিচাৰিছিল নেকি? আমি কথাটো তেনেদৰে ল'লে কিন্তু ভুল কৰা হ'ব। ঈশ্বৰে তেওঁৰ কামৰ পৰা জিৰণি লৈছিল, অৰ্থাৎ কাম শেষ কৰিছিল। ঈশ্বৰে যেতিয়া তেওঁ 6 দিনত কৰা সেই কাৰ্য সম্পূৰ্ণ কৰিছিল, তেওঁ সেই সকলোবোৰ চাই সকলো উত্তম দেখিছিল আৰু কৰিবলৈ তেওঁৰ একো বাকী নাছিল। প্ৰিয় শ্ৰোতা, আনৰ কথা নাজানো, কিন্তু আপোনালোকৰ এই অযোগ্য দাসে সদায় যেতিয়া কাৰ্যালয়ৰ পৰা ঘৰলৈ আহোঁ, তেতিয়াও কিছুমান কৰিবলগীয়া কাম বাকী থাকিয়েই যায়। কেতিয়াও বহি ক'ব নোৱাৰো যে সকলো কাম শেষ। কিন্তু ঈশ্বৰে তেনেদৰে কৈছিল, ক'ব পাৰিছিল। 6 দিনৰ অন্তত ঈশ্বৰে সপ্তম দিনা বিশ্ৰাম লৈছিল, কাৰণ তেওঁৰ কাম সম্পূৰ্ণ হৈছিল। এইটো এটা অতি গুৰুত্বপূৰ্ণ আত্মিক সত্য। ইব্ৰী পুস্তকত আমাক কোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বিশ্ৰামত প্ৰৱেশ কৰিব লাগে, অৰ্থাৎ
আমি তেওঁৰ বিশ্ৰাম বাৰত প্ৰৱেশ কৰিব লাগিব। আমি তেওঁ আগবঢ়োৱা সম্পূৰ্ণ পৰিত্ৰাণত প্ৰৱেশ কৰিব লাগিব। তেওঁ প্ৰায় 2000 বছৰ আগতে আপোনাৰ মোৰ উদ্ধাৰৰ বাবে ক্ৰুচত প্ৰাণ দিলে আৰু তেওঁ আমাক পৰিত্ৰাণ দিয়ে, য'ত আমি প্ৰৱেশ কৰিব পাৰোঁ। সেইবাবেই পাচনি পৌলে এই বুলি লিখিব পাৰিছিল, ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত পাওঁ, পাঠ কৰি দিম। এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পৰিত্ৰাণ পাবলৈ মই বা আপুনি আনকি আঙুলি এটাও লৰচৰ কৰিব নালাগে। কৰিব লগা সকলোখিনি যীশুৱে ইতিমধ্যে কৰি থলে। এতিয়া আমি আকৌ প্ৰথম 5 দিনৰ সৃষ্টিকাৰ্যৰ বিষয়টোলৈ চাব খুজিছোঁ। আমাৰ এনে ধাৰণা হয় যে আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখন অযুত বছৰ ধৰি আছিল, কিন্তু ঈশ্বৰৰ সৃষ্টিখনত আৰু পৃথিৱীত কিবা এটা ঘটিছিল। গতিকে ঈশ্বৰে হস্তক্ষেপ কৰিলে। ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল আৰু কেয়ছ অৰ্থাৎ খেলিমেলি বা তেনে এটা অৱস্থাৰ পৰা কসমছ অৰ্থাৎ এই সুশৃংখল বিশ্বজগতখন সৃষ্টি কৰা হ'ল। এতিয়া 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পঢ়ি দিছোঁ। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা কালৰ ঈশ্বৰ জিহুৱাই পৃথিৱী আৰু আকাশমণ্ডল নিৰ্মাণ কৰা দিনৰ সেই উভয়ৰ বিৱৰণ এই। আদি পুস্তকখন আচলতে আৰম্ভণি পুস্তকেই নহয়, ই পৰিয়াল পুস্তক বা বংশ পুস্তক বুলিও ক'ব পাৰি। 5 আৰু 6 নম্বৰ পদ পঢ়িম। তেতিয়াও পৃথিৱীত কোনো পথাৰত একো গছ তৃণ আদি উৎপন্ন হোৱা নাছিল, আৰু পথাৰত কোনো শস্যাদিৰ গছো গজা নাছিল, কিয়নো তেতিয়াও ঈশ্বৰ জিহুৱাই পৃথিৱীত বৰষুণ বৰষুৱা নাছিল আৰু মাটি চহাবলৈ মানুহো নাছিল। পাছে পৃথিৱীৰ পৰা কুঁৱলী উঠি গোটেইখন ভূমি ভিজালে। মানুহ এই পৃথিৱীলৈ অহাৰ আগতেই এই সকলোবোৰ আছিল। গতিকে আমি এতিয়া 1 নম্বৰ অধ্যায়ত ঈশ্বৰৰ উদ্দেশ্য কি সেইটো বুজিব পাৰিছোঁ। আচলতে ঈশ্বৰে সৃষ্টি কৰিবলৈ উদ্যত হোৱা মানুহৰ বাবে ঈশ্বৰে বাসস্থান সাজু কৰিব ধৰিছিল, আৰু এতিয়া তেওঁ যাৰ বাবে ঠাইবোৰ প্ৰস্তুত কৰিলে সেই মানুহক নিৰ্মাণ কৰিবলৈ সাজু হ'ব ধৰিছে। প্ৰথম অধ্যায়ত আমি দেখিছিলোঁ যে প্ৰথমতে একো নথকাৰ পৰা অজৈৱিক বিশ্বজগতখন নিৰ্মাণ কৰা হৈছিল। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। সৃষ্টিকাৰ্যৰ দ্বিতীয়টো পদক্ষেপ আছিল জৈৱিক অৰ্থাৎ জীৱৰ সৃষ্টি। আমি 21 নম্বৰ পদত দেখিছিলোঁ যে ঈশ্বৰে ডাঙৰ ডাঙৰ সামুদ্ৰিক মাছ আৰু আন সকলো জীৱ জন্তু সৃষ্টি কৰিলে, আৰু মানুহ সৃষ্টি কৰা কাৰ্যটো আছিল সৃষ্টিকাৰ্যৰ পিছৰটো পদক্ষেপ। আচলতে নিম্ন পৰ্যায়ৰ জন্তুৰ পৰা পৰিৱৰ্তিত বা ৰূপান্তৰিত হৈ বা বিৱৰ্তিত হৈ মানুহ হোৱাৰ কথাটো ইয়াত নায়েই। জীৱ জন্তুৰ পাছতে পৃথিৱীত মানুহৰ আবিৰ্ভাৱৰ কথাটোৰ মাজত যি ব্যৱধান এটা আছে, সেইটো কোনো প্ৰাকৃতিক বিৱৰ্তন অথবা পৰিৱৰ্তনে পূৰণ কৰিব নোৱাৰে। পৃথিৱীখন আচলতে ঈশ্বৰে মানুহৰ বাবে প্ৰস্তুত কৰি তুলিছিল। এতিয়া পাঠ কৰি দিম 7 নম্বৰ পদ। আৰু ঈশ্বৰ জিহুৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে, তাতে মানুহ জীয়া প্ৰাণী হ'ল। মানুহক এনেদৰেই সৃষ্টি কৰা হৈছিল। আমি অৱশ্যে মাত্ৰ এইখিনিয়েই জানো। শাৰীৰিকভাৱে মানুহ মাটিৰ পৰা নিৰ্মিত। এইটো মন কৰিবলগীয়া কথা যে মানুহৰ শৰীৰ যি যি উপাদানেৰে গঠিত, সেই সকলোবিলাক মাটিতেই পোৱা যায়। মানুহৰ শৰীৰটো মাটিৰ পৰাই নিৰ্মিত। আমাৰ শৰীৰটো যদি মূল ৰাসায়নিক পদাৰ্থবিলাকলৈ ৰূপান্তৰিত কৰি পেলোৱা হয়, তেনেহ'লে শৰীৰটোৰ মূল্য আচলতে বৰ বেছি নহ'ব, কিজানি 1000 টকাও নহ'ব। শৰীৰটোৰ মূল্য সিমানেই, কাৰণ আমাক মাটিৰ পৰাহে নিৰ্মাণ কৰা হৈছিল। কিন্তু মানুহ মাটিতকৈ অধিক। শাৰীৰিকভাৱে মানুহ মাটি আৰু মাটিলৈকেই ঘূৰি যাব, কিন্তু আত্মাটো ঈশ্বৰলৈ যাব। কিয়?
কাৰণ ঈশ্বৰে মানুহৰ নাকেৰে প্ৰাণবায়ু সুমুৱাই দিলে আৰু মানুহ জীয়া প্ৰাণী হ'ল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে মানুহক শাৰীৰিক জীৱনো দিলে আৰু তাৰ পাছত আত্মিক জীৱনো দিলে। এনেদৰে মানুহ আৰু সৃষ্টিকৰ্তাৰ মাজত এটা বিশেষ ধৰণৰ সম্বন্ধ স্থাপিত হ'ল। মানুহৰ ব্যক্তিত্বত ঈশ্বৰক জনাৰ, ঈশ্বৰক বুজাৰ সামৰ্থ্য দিয়া হ'ল। এই কথাটোৱেই মানুহক আন সকলো সৃষ্ট জীৱতকৈ পৃথক কৰি দিলে। অৱশ্যে স্বৰ্গদূতবিলাকৰ কথা সুকীয়া আৰু তেওঁলোকৰ বিষয়ে কম কথাই আমি জানো। মানুহে কথা ক'ব পাৰে, মানুহৰ বিবেক আছে, মানুহৰ স্বকীয় ব্যক্তিত্ব আছে। এইবোৰ আন প্ৰাণীৰ পৰা মানুহ হোৱা হ'লে সম্ভৱপৰ নহ'লহেঁতেন। জীৱৰ ক্ৰমবিকাশৰ কথাটোৱে এই কথাখিনি ব্যাখ্যা কৰি দিব নোৱাৰে। মানুহৰ হাড় এডাল আন কোনো জন্তুৰ হাড়ৰ লগত মিলিব পাৰে, কিন্তু তাৰ মানে মানুহ তেনে জন্তুৰ পৰা ওলোৱা বুলি ক'ব নোৱাৰি, কাৰণ আন সকলো জীৱ জন্তুতকৈ মানুহৰ সুকীয়া বৈশিষ্ট্য আছে। দুখন গাড়ীৰ মাজত বহুত সাদৃশ্য থাকে, কিন্তু তাৰ মানে দুয়োখন গাড়ী একেটা ফেক্টৰীৰ পৰা অহা বুলি ক'ব নোৱাৰি। মানুহ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰাণী। ঈশ্বৰে মানুহত প্ৰাণবায়ু সুমুৱাই দিলে আৰু মানুহ জীয়া প্ৰাণী হ'ল। মানুহক অতি সাৱধানে আচৰিতভাৱে নিৰ্মাণ কৰা হ'ল। আমি সেই কথা মনত ৰখা উচিত। এতিয়া 8 নম্বৰ পদটো পঢ়িম। পাছে ঈশ্বৰ জিহুৱাই পূব ফালে এডনত এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা মানুহক তাত থলে। এডেন বাৰী কোনফালে সেই কথা আমি ক'ব নোৱাৰোঁ। টাইগ্ৰিছ ইউফ্ৰেটিছ উপত্যকাৰ কোনো ঠাইত হ'ব পাৰে, হয়তো গোটেই উপত্যকাটো হ'ব পাৰে। সেই উপত্যকাটো আচলতে খুব সাৰুৱা আছিল আৰু এতিয়াও যথেষ্ট সাৰুৱা। 9 নম্বৰ পদ। আৰু দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ জিহুৱাই মাটিৰ পৰা উৎপন্ন কৰিলে। তাত বাজে বাৰীৰ মাজত জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো তেওঁ উৎপন্ন কৰিলে। তাত আচহুৱা ধৰণৰ গছ আছিল, জীৱন বৃক্ষ, ভাল বেয়াৰ জ্ঞান দিওঁতা বৃক্ষ। সেই গছৰ বিষয়েও আমি ক'ব নোৱাৰোঁ, কাৰণ আজি তেনেকুৱা গছ নাই। পৃথিৱীৰ পৰা সেই গছ আঁতৰ কৰা হ'ল। ঈশ্বৰেই সেই গছবোৰ ৰুলে। সেইবোৰ দেখাতো ভাল আৰু তাৰ ফল খাবলৈও ভাল। সৌন্দৰ্যৰ লগতে ব্যৱহাৰিক উপযোগিতাও আছিল। মুঠতে এডেনবাৰী অতি সুন্দৰ ঠাই আছিল। এতিয়া আমি 10 পৰা 14 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু বাৰীত পানী দিবৰ নিমিত্তে এডনৰ পৰা এখন নৈ ওলাই সেই ঠাইৰ পৰা বেলেগ বেলেগ হৈ 4 খুঁটা নৈ হ'ল। প্ৰথম নৈৰ নাম পিচোন। সি সোণ উৎপন্ন হোৱা সমুদায় হবিলা দেশকে মেৰাই গৈছে। সেই দেশৰ সোণ উত্তম। তাতে গুগগুলু আৰু বহুমূলীয়া বাখৰ পোৱা যায়। দ্বিতীয় নৈৰ নাম গিহুন। সি কুচ দেশখনক মেৰাই গৈছে। তৃতীয় নৈৰ নাম হিদ্দেকল। সি অচুৰ দেশৰ সন্মুখেদি বৈ গৈছে। চতুৰ্থ নদীৰ নাম ফৰাত। ইথিওপিয়াৰ নদীখন নীল নদী হ'ব পাৰে আৰু হিদ্দেকল নদীখন হ'ব পাৰে টাইগ্ৰিছ নদী। 15 নম্বৰ পদটো পঢ়ি দিম। পাছে ঈশ্বৰ জিহুৱাই মানুহক নি এডনত থকা বাৰীত বন কৰিবলৈ আৰু তাক ৰখিবলৈকো তাত থলে। আদমৰ সম্পূৰ্ণ আধিপত্য আছিল আৰু প্ৰকৃতিৰ শক্তিবোৰে আদমৰ বশীভূত হৈ কাৰ্য কৰিছিল। 16 আৰু 17 নম্বৰ পদ। আৰু ঈশ্বৰ জিহুৱাই মানুহক এই আজ্ঞা দিলে, বোলে তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। মানুহ মৰাটো আচলতে ঈশ্বৰৰ ইচ্ছা নাছিল, কিন্তু মানুহক ঈশ্বৰে বিশেষ চৰ্ত আৰোপ কৰি ৰাখিছিল। মানুহৰ স্বাধীন মন আছিল, কিন্তু সুবিধাই আচলতে দায়িত্বৰো জন্ম দিয়ে। স্বাধীন মনৰ গৰাকী সেই মানুহক এটা পৰীক্ষা দিয়া হৈছিল। তেওঁ ঈশ্বৰৰ বাধ্য হৈ চলিবনে নাই সেইটো চাবলৈ। কিছুমান লোকে ক'ব খোজে যে ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ সেই ফলটো আচলতে বিষাক্ত আছিল, কিন্তু আমি ভাবোঁ সেইটো সৰ্বশ্ৰেষ্ঠ ফল আছিল, কাৰণ যিদিনাই তুমি তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। মৃত্যু মানে বিচ্ছেদ।
আদমে ফল খোৱাৰ লগে লগে ঈশ্বৰৰ পৰা আত্মিকভাৱে বিচ্ছিন্ন হৈছিল। 18 নম্বৰ পদ। পাছে ঈশ্বৰ যীশুৱাই ক'লে, মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম। ঈশ্বৰে আচলতে আদমক কিছুদিন অকলে সেই বাগিচাত ৰখাৰ এটা উদ্দেশ্য আছিল। তাৰ দ্বাৰা আদমক বুজোৱা হৈছিল যে তেওঁৰ এটা প্ৰয়োজন আছে, তেওঁৰ বাবে এগৰাকী সংগীৰ প্ৰয়োজন। 19 নম্বৰ পদ। ঈশ্বৰ যীশুৱাই সমুদায় বনৰীয়া জন্তু আৰু আকাশৰ আটাইবোৰ চৰাই মাটিৰে নিৰ্মাণ কৰিলে। পাছে মানুহে সেইবোৰৰ কি কি নাম থব তাক চাবলৈ তেওঁ সেইবোৰক মানুহৰ ওচৰলৈ আনিলে। তেতিয়া মানুহে সকলো জীৱ জন্তুৰ যাৰ যি নাম দিলে সেয়ে তাৰ নাম হ'ল। সকলো জীৱ জন্তুৰ নাম দিবৰ বাবে আদম নিশ্চয় অতি মেধাৱী আছিল, কাৰণ এইটো সহজ কাম নাছিল। 20 নম্বৰ পদ। এইদৰে মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তু এই সকলোবোৰৰে নাম দিলে, কিন্তু মানুহৰ নিমিত্তে তেওঁৰ উপযুক্ত সহকাৰী পোৱা নগ'ল। উপযুক্ত সহকাৰী অৰ্থাৎ তেওঁৰ সৈতে মত মিলাই তেওঁৰ কথাৰ উত্তৰ দি তেওঁক সহায় কৰা সংগী অৰ্থাৎ তেওঁৰ আনটো ভাগ। আচলতে পুৰুষ কেতিয়াও সম্পূৰ্ণ নহয় যেতিয়ালৈকে বিবাহ পাশত আবদ্ধ নহয়। ঈশ্বৰেই মানুহক তেনে কৰি নিৰ্মাণ কৰিলে। নাৰীক পুৰুষৰ প্ৰয়োজনতেই নিৰ্মাণ কৰা হ'ল। 21 আৰু 22 নম্বৰ পদ। পাছে ঈশ্বৰ যীশুৱাই মানুহৰ ঘোৰ টোপনি অনাত তেওঁ টোপনি গ'ল, আৰু তেওঁ তাৰ এডাল কামিহাৰ উলিয়াই সেই ঠাই মঙহেৰে পুৰালে, আৰু ঈশ্বৰ যীশুৱাই মানুহৰ পৰা উলিওৱা কামিহাৰডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। হৱাক আদমৰ পৰা লোৱা হৈছিল, আদমৰ বুকুৰ পৰা। এজন বিখ্যাত লোকে কৈছিল যে ঈশ্বৰে আদমৰ মূৰৰ পৰা হৱাক নিৰ্মাণ কৰা নাছিল, কাৰণ হৱা আদমতকৈ উচ্চ হ'লহেঁতেন। ভৰিৰ পৰা লোৱা নাছিল, তেতিয়া আদমতকৈ নিচ হ'লহেঁতেন। কিন্তু ঈশ্বৰে হৱাক আদমৰ বুকুৰ পৰা লৈছিল, যাতে আদমৰ সমকক্ষ হ'ব পাৰে। নাৰী পুৰুষৰ আনটো ভাগ হ'ব লাগে, আৰু সেইবাবেই ভাৰ্যক স্বামীৰ বশীভূত হ'বলৈ কোৱা হৈছে, কিয়নো নাৰীয়ে পুৰুষক সম্পূৰ্ণ কৰে। আমি নিঃসন্দেহে ক'ব পাৰোঁ যে হৱা অতি সুন্দৰী আছিল। আজিৰ যিকোনো সুন্দৰী নাৰীয়ে আচলতে হৱাৰ পৰাই সেই সৌন্দৰ্য পাইছে। আমি কল্পনা কৰিব পৰা সকলোখিনি সৌন্দৰ্য নিশ্চয় হৱাত আছিল। তেওঁ আদমৰ আনটো ভাগ আছিল। 23 নম্বৰ পদ। তেতিয়া মানুহে ক'লে, এতিয়া হ'লে এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ, এওঁক নাৰী বুলি মতা হ'ব, কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। ইব্ৰী ভাষাত নাৰী বুজাবলৈ ব্যৱহাৰ হোৱা শব্দটো পুৰুষ বুজোৱা শব্দটোৰ সৈতে যথেষ্ট মিল আছে। নাৰী বুজোৱা শব্দটো হৈছে ইশ্বাহ, আৰু পুৰুষ বুজোৱা শব্দটো হৈছে ইশ। নাৰী হৈছে পুৰুষৰ আনটো ভাগ আৰু পুৰুষৰ সহকাৰী। ঈশ্বৰে পুৰুষক আগভাগ ল'বলৈ নিৰ্মাণ কৰিলে। আদমকেই প্ৰথমতে সজা হ'ল, আৰু আদমৰ সংগী হ'বলৈহে হৱাক সাজিলে। মানুহেই আগভাগ লওঁতা, আনকি ঈশ্বৰে শাৰীৰিকভাৱেও পুৰুষক তেনেকুৱাই কৰিলে, আৰু নাৰীয়ে আচলতে সঁহাৰি দিবহে লাগে। আচলতে পুৰুষেহে প্ৰেম নিবেদন কৰিব লাগে, আৰু নাৰীয়ে সঁহাৰি দিয়ে। পুৰুষেই আগভাগ লোৱাটো ঈশ্বৰে ঠিক কৰি দিলে। 24 নম্বৰ পদ। এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি নিজ তিৰোতাত আসক্ত হ'ব, আৰু সিবিলাক দুয়ো এক দেহ হ'ব। অৰ্থাৎ পুৰুষ এতিয়া নাৰীৰ প্ৰতি দায়বদ্ধ, কাৰণ পুৰুষে নাৰীৰ দায়িত্ব ল'ব লাগিব, আৰু এতিয়া তেওঁলোক পিতৃ মাতৃৰ নিয়ন্ত্ৰণত নাই। 25 নম্বৰ পদ। সেই সময়ত মানুহজন আৰু তেওঁৰ তিৰোতা দুয়ো বিবস্ত্ৰ আছিল, কিন্তু তাক লাজ বুলি নাজানিছিল। যদিও শাস্ত্ৰত উল্লেখ কৰা হোৱা নাই, কিন্তু আমি ভাবোঁ যে তেওঁলোক কিবা বিশেষ ধৰণৰ মহিমা জ্যোতিৰে আৱৰা আছিল। আমি ভাবোঁ পুৰুষ নাৰী সৃষ্টিৰ এইটো সৰ্বোত্তম বৰ্ণনা। এহাল পুৰুষ নাৰী, যাক ঈশ্বৰে একলগ কৰিলে। ঈশ্বৰে মানুহক মানি চলিবলৈ কিছুমান দায়িত্ব আৰু নীতি দিছিল, আৰু ঈশ্বৰে মানৱ জাতিক বিবাহটোও দিলে। আধুনিক মানুহে এই বিবাহ বন্ধন দলিয়াই পেলাব বিচাৰে। গীতমালা 2 নম্বৰ গীতৰ 3 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, এইবুলি জিহুৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিৱীৰ ৰজাবিলাক উঠিছে, আৰু অধিপতিবিলাকে একেলগে আলচ কৰিছে। গীতমালা 2 নম্বৰ গীতৰ 3 নম্বৰ পদ। তাৰ মানে মানুহে কি কৰিব বিচাৰে? মানুহে ঈশ্বৰৰ পৰা অব্যাহতি ল'ব বিচাৰে, কাৰণ ঈশ্বৰেই বিবাহ নামৰ অনুষ্ঠানটো স্থাপন কৰিলে। নাৰীৰ সৃষ্টিটো আছিল পৰোক্ষ সৃষ্টি, কাৰণ পুৰুষৰ পৰা নাৰীক সৃষ্টি কৰা হৈছিল।
নাৰী পুৰুষৰ অংগ বুলি দেখুৱাবলৈকে তেনে কৰা হৈছিল। পুৰুষৰ বাবে নাৰীক সৃষ্টি কৰাৰ এই ঘটনাটো অতি মনোমোহা। স্বামী আৰু স্ত্ৰীৰ মাজত একোটা বিশেষ পৰিচয় আৰু স্থান থকাৰ প্ৰয়োজন, আৰু সেইবাবেই কোৱা হৈছে, হে স্বামী, তুমি তোমাৰ ভাৰ্যাক প্ৰেম কৰা। প্ৰিয় শ্ৰোতা, 2 নম্বৰ অধ্যায়ত আমি পালোঁ ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ, ঈশ্বৰৰ সৈতে মানুহৰ সহভাগিতা, ঈশ্বৰৰ প্ৰতি মানুহৰ সেৱা, ঈশ্বৰৰ প্ৰতি মানুহৰ বাধ্যতা, ঈশ্বৰৰ পৰা মানুহে লাভ কৰা অধিকাৰ, ঈশ্বৰৰ পৰা আৰু ঈশ্বৰৰ প্ৰতি মানুহৰ সামাজিক জীৱন। সেই ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ বাৰু এতিয়া কেনেকুৱা? সেই ঈশ্বৰক আপুনি ওচৰৰ পৰা পাইছেনে? তেওঁৰ সৈতে আপোনাৰ সহভাগিতা পুনৰ স্থাপিত হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে নিজৰ সাদৃশ্যৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। মানুহক মাটিৰ ধূলিৰে নিৰ্মাণ কৰা হ'ল। কিন্তু মানুহ কেৱল ধূলি মাটিৰ মানুহেই নহয়, মানুহৰ নাকেৰে ঈশ্বৰে প্ৰাণবায়ু সুমুৱাই দিয়াত মানুহ জীয়া প্ৰাণী হ'ল। ঈশ্বৰে মানুহক ভৌতিক শৰীৰটো দিলে, যিটো মাটিৰ লগত এদিন মিলি যাব। ঈশ্বৰে মানুহক এটা মনো দিলে, কিন্তু মানুহক তেওঁ আৰু এটা জীৱন দিলে, যিটো আত্মিক। সেই আত্মিক জীৱনটোৱেই ঈশ্বৰৰ সৈতে মানুহৰ একাত্মতা আনি দিলে। এই আত্মিক জীৱনটোৱে মানুহক আন সকলো জীৱতকৈ পৃথক কৰিলে। মানুহে নিজৰ সৃষ্টিকৰ্তাক জানে। এই সৃষ্টিকৰ্তা ঈশ্বৰক বুজিব পৰা, তেওঁৰ সৈতে সম্বন্ধ স্থাপন কৰিব পৰা ক্ষমতা মানুহে পালে। মানুহৰ বাদে আন কোনো জীৱৰ এনে ক্ষমতা নিশ্চয় নাই। ঈশ্বৰে সকলো সৃষ্টি কাৰ্য সম্পূৰ্ণ কৰি বিশ্ৰাম লোৱা কথাটোৰ যোগেৰে আচলতে মানুহে যে সৃষ্টিকৰ্তা ঈশ্বৰত অনন্তকলীয়া বিশ্ৰাম পাব পাৰে, সেই কথাটো এই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ কথা। ঈশ্বৰে একো নথকাৰ পৰা জড় জগতখন সৃষ্টি কৰিছিল। তাৰ পাছত মুখৰ কথাৰে সেই জড় জগতত জীৱৰ সৃষ্টি কৰিছিল। বিধে বিধে গছ গছনি, জীৱ জন্তু আদিৰ সৃষ্টি কৰিছিল। তাৰ পাছত মাটিৰ ধূলিৰে প্ৰথম মানৱ আদমক নিৰ্মাণ কৰি তেওঁৰ নাকত প্ৰাণবায়ু সুমুৱাই দি আদমক জীয়া প্ৰাণী কৰিছিল। আগৰ সকলো জীৱ জন্তু কিন্তু তেওঁ মুখৰ বাক্যৰে সৃষ্টি কৰিছিল। কেৱল আদমৰ ক্ষেত্ৰতহে এই বিশেষ নিৰ্মাণ কাৰ্যটো কৰিছিল। কিন্তু প্ৰথম নাৰী হৱাৰ সৃষ্টি আছিল তাতোতকৈও বেলেগ। কাৰণ হৱাক সৃষ্টি কৰা হৈছিল আদমৰ পৰা লোৱা কামিহাৰ এডালৰ পৰাহে। সেয়ে হৱা আছিল পৰোক্ষ সৃষ্টি। প্ৰিয় দৰ্শক, আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ ধুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। প্ৰভু তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা। আৰু বিশেষকৈ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে, যদি প্ৰভু কোনো সমস্যাত আছে, সেই সমস্যাৰ পৰা তেওঁলোকক প্ৰভু তুমি উদ্ধাৰ কৰা পিতা। আৰু যদি কোনো প্ৰভু তোমাৰ সন্তান ৰোগত আক্ৰান্ত হৈ আছে, সেই সকলো ৰোগৰ পৰা তেওঁলোকক প্ৰভু তুমি সুস্থতা দান কৰিবা। আৰু সকলো সময়তে তেওঁলোকে যাতে তোমাতে বিশ্বাস ৰাখি প্ৰভু তোমাত যাতে বিশ্বাসেৰে প্ৰভু চলি যাব পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইব্ৰী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰে এডেন বাৰীখন কোন দিশত স্থাপন কৰিছিল? অপশ্যন এ পূব, অপশ্যন বি পশ্চিম, অপশ্যন চি উত্তৰ, অপশ্যন ডি দক্ষিণ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।